নমস্কাৰ, ইডুষ্টেশ্যনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ কেইটামান MCQ আলোচনা কৰিম। যিসকল একাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকৰ সুবিধা হোৱাকৈ আমি ভিডিঅ'ৰ এটা ছিৰিজ আনিবলৈ চেষ্টা কৰিম। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে প্লে ষ্ট'ৰৰ পৰা এপছটো ডাউনলোড দি ল'ব। আহক, আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিলে সুধিছে। আমাৰ সংবিধান সভাৰ সভাপতি কোন আছিলে সুধিছে। আমাৰ অপশ্যনত দিছে B.R. আম্বেদকাৰ, ৰাজেন্দ্ৰ প্ৰসাদ, জৱাহৰলাল নেহৰু, ওপৰৰ এটাও নহয়। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব, আমাৰ যোনখন সংবিধান সভাৰ সভাপতি আছিলে পাৰ্মানেণ্ট প্ৰেছিডেণ্ট, তেওঁ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে। আৰু যদি আমাক সোধে যে সংবিধান সভাৰ ইণ্টেৰিয়াম বা টেম্পৰৰী প্ৰেছিডেণ্ট কোন আছিলে বা তেনেকুৱা যদি আমাক সোধে, তেতিয়া আমাৰ উত্তৰটো হ'লহেঁতেন শশীদানন্দ সিনহা হ'লহেঁতেন। সেইটো মনত ৰাখিব লগতে। নেক্সট কুৱেশ্যন, সংবিধানৰ খচৰা সমিতিৰ উপদেষ্টা কোন আছিলে সুধিছে আমাক, দ্বিতীয় প্ৰশ্নটো। আৰু আমাৰ অপশ্যনত দিছে B.N. ৰাও, চৰ্দাৰ পেটেল, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, শশীদানন্দ সিনহা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ B.N. ৰাও। অপশ্যন নম্বৰ A ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 3, সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিলে আমাক সুধিছে, 3 নম্বৰ প্ৰশ্নটো। আৰু আমাৰ অপশ্যনত দিছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ B.R. আম্বেদকাৰ, জৱাহৰলাল নেহৰু, ওপৰৰ এটাও নহয়। এতিয়া আমি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিষয়ে পাইছিলোঁ, তেওঁ সংবিধান সভাৰ সভাপতি আছিলে। এতিয়া যিখন আমাৰ সংবিধানখনৰ যোনখন ড্ৰাফ্ট বা খচৰা বনাইছিলে, মানে কি কি থাকিব তাত বা কেনেকুৱা বস্তু ইনক্লুড কৰা হ'ব, কি প্ৰভিজন ইনক্লুড কৰা হ'ব, ক'ৰ পৰা কেনেকৈ লোৱা হ'ব, সেই যোনখন মানে ফ্ৰেমৱৰ্ক বা ড্ৰাফ্ট বনাইছিলে, সেই ড্ৰাফটিং কমিটিখনৰ সভাপতি কোন আছিলে সুধিছে। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদটো নহয়, তেন্তে আমাৰ উত্তৰটো হ'ব ডক্টৰ B.R. আম্বেদকাৰ। অপশ্যন নম্বৰ B। ইয়াৰ পাছৰ প্ৰশ্নটো, সংবিধান সভাৰ সচিব কোন আছিল সুধিছে আমাক। সংবিধান সভাৰ সচিব কোন আছিলে সুধিছে। আমাক অপশ্যনত দিছে জৱাহৰলাল নেহৰু, চৰ্দাৰ পেটেল, S.V.R. আয়েংগাৰ, সুভাষ চন্দ্ৰ বসু। আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C, S.V.R. আয়েংগাৰ হ'ব। কুৱেশ্যন নম্বৰ 5, হু ৱাজ দ্য কেলিগ্ৰাফাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ হস্তলিপিবদ্ধ কোনে কৰিছিল সুধিছে আমাক। আৰু ইয়াত অপশ্যনত দিছে চৰ্দাৰ পেটেল, B.N. ৰাও, সুভাষ চন্দ্ৰ বসু, প্ৰেম বিহাৰী নাৰায়ণ ৰায়জেদা। আমাক এইকেইটা অপশ্যনত দিছে। আৰু ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D, প্ৰেম বিহাৰী নাৰায়ণ ৰায়জেদা। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5, দ্য ৰাইট টু এডুকেশ্যন বিলংছ টু হুইচ অফ দ্য ফলোয়িং কেটেগৰিজ। শিক্ষাৰ অধিকাৰ তলৰ কোন শ্ৰেণীত অন্তৰ্ভুক্ত বুলি আমাক সুধিছে। আমাক ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি কৈছে, ফাণ্ডামেণ্টেল ৰাইটছ কৈছে, ফাণ্ডামেণ্টেল ডিউটিছ কৈছে, ওপৰৰ গোটেইকেইটা অল অফ দ্য এবভ বুলি কৈছে। আমি শিক্ষাৰ অধিকাৰ বিষয়ে ক'ত পাইছিলোঁ? ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিত পাইছিলোঁ নে মৌলিক অধিকাৰত পাইছিলোঁ নে মৌলিক কৰ্তব্যত পাইছিলোঁ? নিশ্চয় আমি এইটো মৌলিক অধিকাৰত পাইছিলোঁ। এইটো অপশ্যন নম্বৰ B ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 7, ৱেৰ ৱাজ দ্য কনচেপ্ট অফ ৰিটেন কনষ্টিটিউশ্যন ফাৰ্ষ্ট বৰ্ন। লিখিত সংবিধানৰ ধাৰণাটো প্ৰথমে ক'ত আৱিষ্কাৰ হৈছিলে সুধিছে। আমি জানো আমাৰ ভাৰতবৰ্ষৰ এখন লিখিত সংবিধান আছে, তেনেকৈ ব্ৰিটেইনত অলিখিত সংবিধান, ব্ৰিটেইনত লিখিত সংবিধান নাই তেনেকৈ, কিন্তু ভাৰতত আমাৰ প্ৰথম লিখিত সংবিধানটো নাই। ভাৰতত এখন লিখিত সংবিধান আছে বুলি আমি জানো, কিন্তু আমাক কুৱেশ্যনত সুধিছে যে লিখিত সংবিধানৰ ধাৰণাটো প্ৰথমে ক'ত উৎপত্তি হৈছিলে সেইটো সুধিছে আমাক। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A, আমেৰিকা হ'ব। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8, হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন ইজ ডেছক্ৰাইব এজ দ্য মেগনা কাৰ্টা অফ ইণ্ডিয়া। ভাৰতীয় সংবিধানৰ কোনটো অংশক মেগনা কাৰ্টা বুলি অভিহিত কৰা হয়? মেগনা কাৰ্টা ডকুমেণ্টৰ বিষয়ে জানেই, ইংলেণ্ডৰ যি হিষ্টৰিক মেগনা কাৰ্টাৰ ডকুমেণ্ট, সেইটোৰ বিষয়ে সকলোৱে জানেই নিশ্চয়। চ' আমাৰ ভাৰতীয় সংবিধানৰ কোনটো অংশক মানে মেগনা কাৰ্টাৰ লগত তুলনা কৰা হৈছে বা মেগনা কাৰ্টা বুলি কোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ C, পাৰ্ট 3। পাৰ্ট 3ত আমাৰ কি আছে? মৌলিক অধিকাৰ আছে। নাগৰিকৰ যোনখিনি আমাৰ মৌলিক অধিকাৰ আছে, নাগৰিকৰ সেই অধিকাৰখিনিক আমাৰ মেগনা কাৰ্টা বুলি অভিহিত কৰা হৈছে। সেইটো কথা মনত ৰাখিব। কুৱেশ্যন নম্বৰ 9,
ৰাইট টু ইকুৱেলিটি কমছ আণ্ডাৰ সমতাৰ অধিকাৰ তলৰ কোনটো অনুচ্ছেদত অন্তৰ্ভুক্ত? এইটো নিশ্চয় সকলোৱে জানেই। আমাৰ যি 6টা মৌলিক অধিকাৰ আছে, প্ৰথমটোৱে আমাৰ সমতাৰ অধিকাৰ আছে। সমতাৰ অধিকাৰৰ বিষয়ে আমাক কোনটো আৰ্টিকুলৰ পৰা কোনটোলৈকে আছে আমাক সুধিছে। সেইটো হ'ব আৰ্টিকল 14 to 18। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 10, হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ আৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানত কেইটা মৌলিক অধিকাৰ আছে? এইটো নিশ্চয় সকলোৱে জানেই। 6টা অধিকাৰ আছে আমাৰ। পূৰ্বতে 7টা আছিলে আমাৰ, পিছত আমাৰ সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা এবলিছ কৰি দিয়া হৈছিলে। তাৰপিছত বৰ্তমান আমাৰ মৌলিক অধিকাৰ 6টা আছে। কুৱেশ্যন নম্বৰ 11, ইয়াত আমাক এটা ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিছে। এইটো আপোনালোকে প্ৰথমে বুজি ল'বলৈ চেষ্টা কৰিব। ইয়াত মানে অকণমান কনচেপ্টত সোধাগতে সুধিছে বস্তুটো। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং ফাণ্ডামেণ্টেল ৰাইটছ। মৌলিক অধিকাৰ সম্পৰ্কীয় তলৰ উক্তিকেইটা বিবেচনা কৰা বুলি কৈছে। কোনটো শুদ্ধ কোনটো ভুল আমি বিবেচনা কৰিব লাগিব। প্ৰথম উক্তিটো কৈছে মৌলিক অধিকাৰসমূহ প্ৰকৃতিগতভাৱে অসীম বুলি কৈছে, এবছলুট ইন নেচাৰ বুলি কৈছে। আমি এবছলুট হয় জানো? আমি মৌলিক অধিকাৰসমূহ যদিও আমাক সংবিধানে দিছে, আমি নিজৰ ইচ্ছামতে খামখেয়ালিমতে চব ব্যৱহাৰ কৰিব পাৰোঁ জানো? নিজৰ আজি মন গৈছে বুলি, মোৰ অধিকাৰ আছে বুলি আমি কিবা এটা কৰিব পাৰোঁ জানো? নোৱাৰোঁ নহয়। তাত কিছুমান আমাৰ চাৰ্টেন ৰেষ্ট্ৰিকশ্যন আছে, কিছুমান আমাৰ বাধাও আছে, কিছুমান বা সীমাবদ্ধতাও আছে ন। সেইকাৰণে এবছলুট নহয় মানে। সেইটো প্ৰথম অপশ্যনটো আমাৰ ভুল হ'ল। 1 নম্বৰ, মৌলিক অধিকাৰসমূহ ন্যায়সংগত, জাষ্টিফিউল। সেইটো নিশ্চয় হয়। এইটো 2 নম্বৰ অপশ্যনটো শুদ্ধ। মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিচ্ছেদ্য অংগ, নিশ্চয় সংবিধানত আছে আমাৰ মৌলিক অধিকাৰ বিষয়ে। পাৰ্ট 3ত আমি পঢ়িছোঁৱেই নিশ্চয়। সেইকাৰণে আমাৰ এতিয়া অপশ্যন এটো মানে অপশ্যন 1 নম্বৰৰ ষ্টেটমেণ্টটো ভুল হৈছে। চ' আমাৰ কটো নহয়, 1 আৰু 2 শুদ্ধ বুলি কৈছে, সেইটো নহয়। আমাৰ খটো শুদ্ধ হ'ব, 2 আৰু 3 যোনটো শুদ্ধ হৈছে। অপশ্যন নম্বৰ বি 2 and 3 কাৰেক্ট বুলি কৈছে, সেই অপশ্যনটো আমাৰ শুদ্ধ হ'ব। এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 12। ইয়াত সুধিছে দ্য ৰাইট টু প্ৰপাৰ্টি ইজ নাও এ লিগেল ৰাইট আণ্ডাৰ আৰ্টিকল। যিহেতু আমাৰ সম্পত্তিৰ অধিকাৰটো পূৰ্বতে মৌলিক অধিকাৰ আছিলে, মৌলিক অধিকাৰ তালিকাৰ পৰা আমাৰ এবলিছ কৰি দিয়া হ'ল। এবলিছ কৰাৰ পিছত এতিয়া আমাৰ এটা লিগেল ৰাইট হিচাপে আমি পাওঁ মানে সংবিধানত। সেইটো কিমান নম্বৰ আৰ্টিকলত আছে সুধিছে মানে আমাৰ। আৰ্টিকল 300 কৈছে, আৰ্টিকল 300A কৈছে, আৰ্টিকল 300AA কৈছে, নান অফ দ্য এবভ বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 300A হ'ব। আৰ্টিকল 300 বা ক যোনটো আছে আমাৰ অসমীয়াত, খ উত্তৰটো সেইটো হ'ব। কুৱেশ্যন নম্বৰ 13, হুইচ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এবলিছ ৰাইট টু প্ৰপাৰ্টি ফ্ৰম ফাণ্ডামেণ্টেল ৰাইটছ। আমি এইটো বিষয়ে যিহেতু পঢ়িয়ে আছোঁ, এইটো কুৱেশ্যনৰ বিষয়ে আমি পঢ়ি আছোঁ, সেইটোকে সুধিছে আমাৰ তলৰ কোনটো সংবিধান সংশোধনীৰ দ্বাৰা সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ পৰা বিলুপ্ত কৰা হৈছে। যিহেতু আমাৰ সংবিধানখন যিহেতু 1950 চনতে গ্ৰহণ কৰা হৈছিল, তাৰপিছত পৰিৱৰ্তিত সময়ৰ পৰিস্থিতিৰ লগত খাপ খুৱাই পিনি চলিবলৈ আমি বিভিন্ন সময়ত সংবিধানখন আমাৰ সংশোধন কৰি থকা হৈছে, নতুন নতুন বস্তু এড কৰা হৈছে, কিছুমান বস্তু উঠাই দিয়া হৈছে। তেনেকৈ মানে সংবিধানখন মানে সময়ৰ গতিৰ লগে লগে সংশোধন কৰি থকা হৈছে। আমাৰ ইয়াত সুধিছে যে আমাৰ যোনটো আগতে মৌলিক অধিকাৰ আমি 7টা পাইছিলোঁ, বৰ্তমান যিহেতু 6টা। যিহেতু আগতে 7 নম্বৰ অধিকাৰটো আছিলে যিটো সম্পত্তিৰ অধিকাৰ বুলি কয়, সেই অধিকাৰটো কোনটো সংবিধান সংশোধনীৰ দ্বাৰা বিলুপ্ত কৰা হৈছিলে বুলি সুধিছে। তাত আমাৰ অপশ্যনত দিছে 42তম সংশোধনী, 41তম সংশোধনী, 44তম সংশোধনী, 61তম সংশোধনী বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু? অপশ্যন নম্বৰ চিটো হ'ব 44th এমেণ্ডমেণ্টৰ দ্বাৰা মানে আমাৰ যোনটো ৰাইট টু প্ৰপাৰ্টি এইটো এবলিছ কৰা হৈছিলে। আৰু 44th এমেণ্ডমেণ্ট হৈছিলে আমাৰ 1978ত। সেইটো মনত ৰাখিব, 44th এমেণ্ডমেণ্টটো আমাৰ 1978ত হৈছিলে। সেই কথাটো আপোনালোকে লগতে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 14, ইয়াত হৈছে হুইচ এমেণ্ডমেণ্ট অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইণ্ট্ৰডিউচ ফাণ্ডামেণ্টেল ডিউটিজ টু ইণ্ডিয়ান কনষ্টিটিউশ্যন। ইয়াত সুধিছে তলৰ কোনটো সংবিধান সংশোধনীৰ দ্বাৰা মৌলিক কৰ্তব্য ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে। যিহেতু আমাক ফাণ্ডামেণ্টেল ডিউটিজকেইটাৰ বিষয়ে আমি পঢ়িছোঁ। তাৰপিছত কেইটা আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ আছে আপোনালোকে কমেণ্টত জনাবচোন। কেইটা ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ আছে আপোনালোকে কমেণ্টত জনাব। আমি ফাণ্ডামেণ্টেল ডিউটিজৰ বিষয়ে পঢ়িছোঁ। এই ফাণ্ডামেণ্টেল ডিউটিবোৰ
কোনটো সংবিধান সংশোধনীৰ দ্বাৰা মানে আমাৰ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে সেইটো সুধিছে আমাৰ। আৰু ইয়াত আমাৰ অপশ্যনত দিছে 42nd এমেণ্ডমেণ্ট, 44th এমেণ্ডমেণ্ট, 43rd এমেণ্ডমেণ্ট, নান অফ দ্য এবভ এনেকৈ দিছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 42nd এমেণ্ডমেণ্ট। মনত ৰাখিব 42তম সংবিধান সংশোধনী অপশ্যন নম্বৰ এ। আৰু 42তম সংবিধান সংশোধনী হৈছিলে 1974 চনত 1976ত হৈছিলে। সেই কথাটো আপোনালোকে মনত ৰাখিব। আৰু 42nd এমেণ্ডমেণ্টটোক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়, মানে সেই কথাটো আপোনালোকে লগতে মনত ৰাখিব। এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 15। হু ইজ ৰিগাৰ্ডেড এজ দ্য গাৰ্জেন অফ ফাণ্ডামেণ্টেল ৰাইটছ? আমাক সুধিছে ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কাক অভিহিত কৰা হয় বুলি কৈছে। ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি আমাৰ অপশ্যনত দিছে সংসদ, ৰাষ্ট্ৰপতি, ভাৰতৰ উচ্চতম ন্যায়ালয়, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আৰু ওপৰৰ সকলো বুলি কৈছে। এতিয়া আমি ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি আমি কাক অভিহিত কৰোঁ? সংসদক কৰোঁ জানো? সংসদকতো অভিহিত আমি কৰিব নোৱাৰিম, কাৰণ সংসদৰ পাৰ্লিয়ামেণ্টৰ মানুহে সংবিধানখন সংশোধন কৰে, সংবিধান এমেণ্ডমেণ্ট আনে বিভিন্ন সময়ত, বা কেতিয়াবা আমাৰ অধিকাৰবোৰ ওপৰতো কিছুমান হস্তক্ষেপ আহে। আমি সংসদক ক'ম জানো অভিভাৱক বুলি? কেতিয়াও নকওঁ। তাৰপৰা প্ৰেছিডেণ্টক ক'ম জানো? প্ৰেছিডেণ্টকো নকওঁ। আমি কাক ক'ম? আমি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ক'ম আমি। কাৰণ আমাৰ যদি আজি কিবা এটা যদি অধিকাৰ ভংগ হৈছে, আমি ক'ত যাব পাৰিম? ন্যায়ালয় যাব পাৰিম। আমাৰ যদি কিবা অধিকাৰ চৰকাৰে বা চৰকাৰী পক্ষ বা কোনোবাই ভংগ কৰে, আমি আদালতৰ সহায় ল'ব পাৰিম বা আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰিম, নহয় জানো? সেইকাৰণে আমি ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি আমি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াক কোৱা হয়। আৰু ওপৰৰ সকলোটো নহয়েই। চ' আমাৰ অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 16। ব্যক্তি স্বাধীনতা আৰু জীৱনৰ নিৰাপত্তা কোন শ্ৰেণীত অন্তৰ্ভুক্ত বুলি সুধিছে আমাৰ। ব্যক্তি স্বাধীনতা আৰু জীৱনৰ নিৰাপত্তা কোন শ্ৰেণীৰ অধিকাৰত অন্তৰ্ভুক্ত সুধিছে? আমাৰ সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ বুলি সুধিছে। এতিয়া আমাৰ ব্যক্তি স্বাধীনতা আৰু জীৱনৰ নিৰাপত্তা অধিকাৰ, এইখিনিতো আমাৰ শিক্ষাৰ অধিকাৰত কেতিয়াও নোসোমায়। সোমাব জানো? নোসোমায় নহয়। তাৰপিছত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰটো কেতিয়াও নোসোমায়। চ' এইখিনি ক'ত থাকিব? সমতাৰ অধিকাৰটো নোসোমায়। নিশ্চয় অপশ্যন নম্বৰ বি, ৰাইট টু ফ্ৰীডমেই হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 17। নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন ৱাজ ফৰ্ম ইন দ্য ইয়াৰ। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিলে সুধিছে আমাক। মানৱ অধিকাৰ আয়োগ 1993, 1991, 1994, 1996। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু? আমাৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ হ'ব 1993। কিন্তু আমাৰ ষ্টেট হিউমেন ৰাইটছ কমিশ্যন বা আমাৰ ৰাজ্যিক মানৱ অধিকাৰ আয়োগখন অসমত কেতিয়া গঠন কৰা হৈছিলে সেইটো জানে নি কোনোবাই? সেইটো কুৱেশ্যন হৈ যাব পাৰে। সেইটো হৈছিলে 1996 চনত। আমাৰ ৰাজ্যিক মানৱ অধিকাৰ আয়োগ হৈছিলে 1996 চনত, আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিলে 1993 চনত। এই চন দুটা মনত ৰাখিব আপোনালোকে। এতিয়া আহোঁ আমি কুৱেশ্যন নম্বৰ 18। হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহৰ প্ৰধান উদ্দেশ্য কি সুধিছে? মেইন অবজেক্টিভকেইটা সুধিছে আমাৰ ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহৰ। আমাৰ অপশ্যনত দিছে নাগৰিকৰ সামগ্ৰিক বিকাশ, শিক্ষাৰ প্ৰসাৰ, অৰ্থনৈতিক উন্নয়ন, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক। কি হ'ব বাৰু ইয়াৰ ভিতৰত? আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কটোতো নহ'ব, কাৰণ সেইটোতো আমাৰ মৌলিক অধিকাৰবোৰ আমাৰ নাগৰিকৰ অধিকাৰ। তাত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে কোনো কথাই নাহে। অৰ্থনৈতিক উন্নয়নটো হয়, কিছুমান ক্ষেত্ৰত অৰ্থনৈতিক উন্নয়নৰ সেইবোৰ কথা আহে, কিন্তু ইমানটো এপ্ৰপ্ৰিয়েট নহয়। শিক্ষাৰ অধিকাৰ কথাও কৈছে, কিন্তু শিক্ষাৰ প্ৰসাৰ বুলি কৈছে ইয়াত ন। নাগৰিকৰ সামগ্ৰিক বিকাশ এইটো বেছি এপ্ৰপ্ৰিয়েট যেন লাগে বা বেছি হয় যেন লাগে। অপশ্যন নম্বৰ এইটোৱে কাৰেক্ট হ'ব, কাৰণ নাগৰিকৰ সামগ্ৰিক বিকাশত সকলো অধিকাৰৰ বিষয়ে সোমাই যাব। তাত আমাৰ শিক্ষাৰ অধিকাৰ হওক, স্বাধীনতাৰ অধিকাৰ হওক, বাকী যিবোৰ আমাৰ অধিকাৰ আছে সকলো অধিকাৰৰ বিষয়ে সোমাই যাব মৌলিক অধিকাৰবোৰ, নহয় জানো? সেইকাৰণে নাগৰিকৰ সামগ্ৰিক বিকাশ বুলি যোনটো অপশ্যন কৈছে এইটো বেছি এপ্ৰপ্ৰিয়েট বা বেছি মানে শুদ্ধ যেন লাগে। সেইকাৰণে অপশ্যন নম্বৰ এইটোৱে কাৰেক্ট হয়। এতিয়া আমি কুৱেশ্যন নম্বৰ 19।
ভাৰতীয় সংবিধানৰ স্বাধীনতা অধিকাৰ স্বাধীনতা প্ৰধানকৈ কোনটো অনুচ্ছেদত অন্তৰ্ভুক্ত কৰা হৈছে বুলি সুধিছে। অনুচ্ছেদ 20, অনুচ্ছেদ 21, অনুচ্ছেদ 19 আৰু ওপৰৰ এটাও নহয় বুলি কৈছে। আমি যে ফ্ৰীডমৰ বিষয়ে বা স্বাধীনতাৰ বিষয়ে যে 6টা অধিকাৰৰ বিষয়ে যে আমি পাইছিলোঁ, কিমান নং আৰ্টিকলত পাইছিলোঁ বাৰু এইটো? আমি আৰ্টিকল 19ত পাইছিলোঁ। এইটো নিশ্চয় সকলো মনত আছে চাগে। অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব, আৰ্টিকল 19 হ'ব সেইটো। আৰু এতিয়া আহিছোঁ আমি আজিৰ ভিডিঅ'টোৰ একেবাৰে লাষ্ট কুৱেশ্যনটোত আহিছোঁ। হু ইজ কাৰেণ্ট এক্স অফিচিঅ চেয়াৰমেন অফ ৰাজ্যসভা? বৰ্তমান ৰাজ্যসভাৰ অধ্যক্ষ কোন দিছে আমাক অপশ্যনত দিছে নৰেন্দ্ৰ মোদী, জগদীপ ধনখড়, দ্ৰৌপদী মুৰ্মু, অমিত শ্বাহ। এতিয়া কোনটো হ'ব বাৰু? নৰেন্দ্ৰ মোদীটো কেতিয়াও নহয়, তেওঁ আমাৰ প্ৰধানমন্ত্ৰী। দ্ৰৌপদী মুৰ্মু হ'ল আমাৰ ৰাষ্ট্ৰপতি, অমিত শ্বাহ হ'ল আমাৰ গৃহমন্ত্ৰী। এতিয়া নিশ্চয় জগদীপ ধনখড়ে হ'ব। তেওঁ ৰাজ্যসভাৰ অধ্যক্ষ হোৱাৰ লগতে দেশৰ উপ ৰাষ্ট্ৰপতিও, এইটো কথা মনত ৰাখিব। আৰু যোনজন ৰাজ্যসভাৰ অধ্যক্ষ থাকে তেওঁ দেশৰ উপ ৰাষ্ট্ৰপতিও হয়, এই কথাটো আপোনালোকে মনত ৰাখিব। আৰু আজি ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ইয়াৰ পিছত আমাৰ আজি এইটো প্ৰথমটো ভিডিঅ' আমি আনিবলৈ চেষ্টা কৰিলোঁ ৰাজনীতি বিজ্ঞান বিষয়ৰ। ইয়াৰ পিছত নেক্সট ভিডিঅ'টো আহিব 20টা কুৱেশ্যনৰে আহিব। চ' আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ধন্যবাদ।